যোৰহাটৰ ভোগদৈ নদীৰ প্ৰাকৃতিক পৰিৱেশত নাম প্ৰসংগ ধৰ্মীয় পৰিৱেশৰ মাজেৰে মুকলি কুঞ্জলতা বিবাহ বাহৰ উল্লেখযোগ্য যে উত্তৰ পশ্চিম যোৰহাটবাসীৰ বাবে এক সুখবৰ এতিয়াৰ পৰা বিবাহ জন্মদিন সভা সমিতি তথা বিভিন্ন সামাজিক অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে বহু সময় সন্মুখীন হৈ অহা সমস্যাৰ এতিয়াৰ পৰা যথেষ্ট পৰিমাণে অন্ত পৰিব। আমাৰ লগত বনমালী আত্মসহায়ক গোটৰ 12জন সদস্যৰ সৈতে আমি আজি প্ৰায় 2002 চনৰ পৰা জন্ম হোৱা এই গোটটোৱে একেলগে থাকি আমাক বহুত ক্ষেত্ৰত এই বিবাহ বাহটো স্থাপন কৰিবৰ বাবে যি সহায় সহযোগ কৰি আহিছে তাৰ বাবে মই আমাৰ বনমালী আত্মসহায়ক গোটৰ সমূহ সদস্যলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে অঞ্চলবাসীয়ে আজি আমাৰ এই অনুষ্ঠানটো উদ্বোধন হওঁতে যেনেধৰণে আশা কৰিছে আমি যৎপৰোনাস্তি চেষ্টা কৰিম যে তেখেতসকলৰ মনৰ আশা আকাংক্ষা যাতে ভৱিষ্যতে আমি পূৰাই যাব পাৰোঁ তাৰ বাবে আমি সদায় যৎপৰোনাস্তি চেষ্টা কৰিম আৰু কথা দিছোঁ যে আমাৰ সাধাৰণ লোকৰ যিখিনি অপূৰণীয় বা আমি সুলভমূল্যক কাম কৰিবলৈ সক্ষম হ'ব পাৰিম। আমি ভাবিছোঁ তুলনামূলকভাৱে গাঁও অঞ্চলত এনেকুৱা অনুষ্ঠানত যদি কোনোবা দুখীয়া মানুহৰ কিবা অসুবিধা হয় তেতিয়া আমি যিমান হয় চেষ্টা কৰিবলৈ সুবিধা দিবৰ কাৰণে চেষ্টা কৰিম বুলি আজি আপোনালোকৰ সাক্ষাতত সদৰি কৰিলোঁ আৰু বিশেষ ক'বলগীয়া নাই। অনুষ্ঠানটো আপোনালোকৰ সহযোগত যাতে সদায় জীয়াই থাকে তাৰে কামনা কৰি মই আপোনালোকৰ ওচৰত চমু এইটো আশা কৰিবলৈ এইবাৰ কুঞ্জলতা বাহৰ নামত আমি নামাকৰণ কৰিছোঁ। লগতে এই অঞ্চলৰ মগুলুখাট গাঁও মালুৱালি টাংগল গতিকে আমি বেনাৰখন পোষ্টাৰখন আমি এই নাম কুঞ্জলতা নামেৰে নামাকৰণ কৰি মগুলুখাট নাম দি আমি বেনাৰখন স্থাপন কৰিছোঁ। বুধবাৰে নিশা অঞ্চলটোৰ মগুলুখাটৰ ৰাজগুৰু গাঁৱত ধৰ্মীয় পৰিৱেশৰ মাজেৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় কুঞ্জলতা বিবাহ বাহৰ নামৰ এটি ব্যৱসায়িক প্ৰতিষ্ঠান। সমাজকৰ্মী ৰোহিত বৰাই অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ কথা চিন্তা কৰি নিৰ্মাণ কৰা এই আধুনিক বিবাহ বাহৰটো নাম প্ৰসংগৰে জীপাল কৰি শুভ উদ্বোধন কৰা হয়। কুঞ্জলতা বাহৰ নামত আমি নামাকৰণ কৰিছোঁ। লগতে এই অঞ্চলৰ মগুলুখাট গাঁও মালুৱালি টাংগল গতিকে আমি বেনাৰখন পোষ্টাৰখন আমি এই নাম কুঞ্জলতা নামেৰে নামাকৰণ কৰি মগুলুখাট নাম দি আমি বেনাৰখন স্থাপন কৰিছোঁ। যোৰহাটৰ এই বানপীড়িত অঞ্চলৰ ৰাজগুৰু খাট গাঁও এই গাঁওখন এখন বুৰঞ্জীমূলক গাঁও। এই বুৰঞ্জীমূলক গাঁৱতেই এই কুঞ্জলতা বিবাহ বাহৰ শ্ৰদ্ধাৰ ৰোহিত চন্দ্ৰ বৰাৰ নেতৃত্বত প্ৰতিষ্ঠা হৈছে। এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছে এটা ডাঙৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি, যিহেতু আপোনালোকে জানেই যে উত্তৰ পশ্চিম যোৰহাট অঞ্চলটো এটা বানপীড়িত অঞ্চল। এই বানপীড়িত অঞ্চলৰ লোকসকলৰ বহু ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত অসুবিধা আছে, যেনে এখন বিবাহ পাতিবৰ বাবে বা উপনয়ন বা অন্যান্য বিভিন্ন কাৰ্যসূচী ল'বৰ বাবে তেনেধৰণে কোনো সুলভ মূল্যৰ অনুষ্ঠান পাতিব পৰা ব্যৱস্থা তেনেধৰণে নাই। সেই ব্যৱস্থা আগত ৰাখি আজি এই পবিত্ৰ দিনত এই ৰাজগুৰু গাঁৱত কুঞ্জলতা বিবাহ বাহৰ নামকৰণেৰে আজি আনুষ্ঠানিকভাৱে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সৌৰভ কটকীদেৱে ফিতা কাটি শুভ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত স্থানীয় ৰাইজ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা পৰিয়ালৰ ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে আমন্ত্ৰিত অতিথিসকলক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। অতি সুন্দৰ পদক্ষেপ আমাৰ উত্তৰ পশ্চিম যোৰহাট তথা যোৰহাটৰ এজন উদ্যোগী তথা ব্যৱসায়ী ৰোহিত চন্দ্ৰ বৰাদেৱ মোৰ নিজৰ খুৰাতুল্য। তেখেতে মগুলুখাট ৰাজগুৰু গাঁৱত কুঞ্জলতা বিবাহ ভৱন নামেৰে যি আজি বিবাহ ভৱন প্ৰতিষ্ঠা কৰিলে এইটো এটা সুন্দৰ পদক্ষেপ হৈছে। ইয়াত বিবাহ ভৱন যদিও ইয়াত সকলো ধৰণৰ
অনুষ্ঠান ৰাজহুৱা অনুষ্ঠান ইয়াত আয়োজন কৰিব পাৰিব। বিবাহ, উপনয়ন, জন্মদিন বা সভা সমিতি ইত্যাদি কৰিব পাৰিব। মালিকেও এটা কথা কৈছে ৰোহিত বৰা ডাঙৰীয়াই যে আমাৰ অঞ্চলৰ দুখীয়া ৰাইজৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আমি সুলভ মূল্যটো বা ৰেহাই মূল্যটো আমি অনুষ্ঠান পৰিৱেশন বা অনুষ্ঠান আয়োজিত কৰিবলৈ তেখেতে সুবিধা প্ৰদান কৰিব। গতিকে এই ক্ষেত্ৰত এতিয়া আমাৰ বৃহত্তৰ এই উত্তৰ-পশ্চিম যোৰহাটৰ এটা অতি প্ৰয়োজনীয় অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ব, মই তাৰ আশা ৰাখিছোঁ। লগতে সকলোৱে এটা ব্যৱসায়ী প্ৰতিষ্ঠান বা এনেকুৱা এটা অনুষ্ঠানত আগুৱাই নিয়া গোটেই কথাটো যদি ৰাইজৰ হাততে আছে, মই ইয়াৰ পৰা ৰাইজকে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ব্যৱসায়ী বা এই অনুষ্ঠানটোক আগুৱাই নিবৰ বাবে সকলোৱে যাতে সহায় হাত আগবঢ়ায়। ধন্যবাদ। উল্লেখযোগ্য যে ভোগদৈ নদীৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ কাষত স্থাপন কৰা কুঞ্জলতা বিবাহবাহৰ ভৱিষ্যতে উত্তৰ-পশ্চিম যোৰহাটৰ লগতে সমগ্ৰ অসমৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু পাৰিবাৰিক অনুষ্ঠানৰ এক অন্যতম কেন্দ্ৰ হিচাপে গঢ়ি উঠিব বুলি অঞ্চলবাসী ৰাইজে আশা প্ৰকাশ কৰিছে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।